Hello everyone and welcome back to Math Board Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি এটা ইম্পৰ্টেন্ট আইডিয়াৰ বিষয়ে ওপৰত ডিসকাশন কৰিম যোনটো হৈছে আজি নিউটনৰ যোনটো সেকেন্ড ল অফ মোশন হৈছে যোনটোক আমি F = ma বুলি কওঁ তাৰ এটা ৰিলেশ্যন আছে মোমেন্টামৰ লগত। তো মোমেন্টামৰ বিষয়টো আমি অলৰেডি ডিসকাশন কৰিয়ে থৈছো। তো নিউটনছৰ সেকেন্ড ল অফ মোশন আৰু মোমেন্টামৰ মাজতনো কি ৰিলেশ্যনশ্বিপ আছে তো সেইটোৰ ওপৰতে আজি আমি ডিসকাশন কৰিম। তো তাৰে আগতে আমি এটা ভিডিঅ' চাই লওঁ। তো জেনেৰেলি যদি তোমালোকে কেটচ খেলিছা ঠিক আছে কেতিয়াবা যদি কেটচ কোনোবাই বল তোমাৰ ওপৰত তোমালৈ পেলাই তোমালৈ দলিয়াই দিয়ে আৰু তুমি যদি বলটোক ধৰিছা তেনেহলে আমি দুটা ধৰণত বল ধৰিব পাৰো। এটাটো সবতকৈ যোনটো আমাৰ ৰেগুলাৰ টেকনিক হৈছে এটা সাইড অফ ভিডিঅ'টোত। তো ইউজুৱেলি আমি কি কৰোঁ যেতিয়া বলটো ধৰোঁ আমি বলটো ধৰাৰ পিছত অলপ হাতটো পিছফাললৈ লৈ আহোঁ যেনেকৈ ইয়াতে কৰিছে। প্ৰথমতে বলটো আহিছে আহি পেলাই যেতিয়া হাতত পৰিছে হাতত পৰাৰ লগে লগে আমি কি কৰোঁ আমি অলপ পিছফাললৈ লৈ যাওঁ। আৰু এটা ডিফাৰেণ্ট ৱে কি হ'ব পাৰে চ' নৰ্মেলি যেতিয়া নতুনকৈ খেলা হয় আমি চিম্পলি কি কৰোঁ বল আহিলে হাতটো একদম ষ্ট্ৰেইট একদম চিধা কৰি ৰাখোঁ এনেকুৱা ঠেৰেঙা লাগি থকা নিচিনা থাকে তাৰপিছত বলটো আমাৰ হাতত আহি পেলাই পৰহি। তো এনেকুৱা ৱে এইটো জেনেৰেলি যেতিয়া নতুন কেটচ কৰা শিকা হয় কেটচ খেলা শিকা হয় তেতিয়া বহুতে এনেকা কৰে। বাট ইয়াতে দুইটাৰ মাজত এটা ডিফাৰেঞ্চ আছে। ডিফাৰেঞ্চটো কি হৈছে যদি এইটো কৰিছা তেনেহ'লে গম পাবা যে আমাৰ যোনটো ছেকেণ্ড মেথডত আছে যেতিয়া আহি পেলাই বল যদি আমাৰ হাতত আহি পৰে আৰু আমি যদি হাতটো মুভ নকৰোঁ তেনেহ'লে আমাৰ হাতটো বেছি বিষায়। ৱেৰেজ এইটো কেছত যদি আমাৰ বলটো হাতত পৰাৰ পিছত যদি আমি অলপ পিছলৈ লৈ যাওঁ তেনেহ'লে কি হয় আমি অলপ কমকৈ দুখ পাওঁ। তো ইয়াতে এটা বহুতেই ইম্পৰ্টেণ্ট আইডিয়া আছে। তো এই আইডিয়াটোৰে আমি আমাৰ যোনটো নিউটন ছেকেণ্ড ল আৰু মোমেন্টৰ ওপৰতো আমি কানেকশ্যন কৰিবলৈ চেষ্টা কৰিম। চ' লেট আছ বিগিন। তো এতিয়া প্ৰিভিয়াছ ভিডিঅ'টোত আমিতো মোমেন্টামৰ ওপৰত অলৰেডি ভালদৰে ডিছকাশ্যন কৰি থৈছোঁ। তো মোমেন্টাম কি হয়? মোমেন্টাম হৈছে কিবা এটা অবজেক্ট এনি কাইণ্ড অফ অবজেক্ট যাৰ কিবা মাছ আছে আৰু সেই মাছটো যদি কিবা এটা ভেলচিটিৰে গৈ থাকে তেনেহ'লে আমি এটা ফিজিকেল কোৱান্টিটি এটা পাই যাওঁ যোনটোক আমি মোমেন্টাম বুলি কওঁ। আৰু সেই মোমেন্টামটো আমি কেনেকৈ ডিফাইন কৰোঁ মাছ আৰু ভেলচিটিৰ চিম্পলি প্ৰডাক্ট লৈ লওঁ। তো ইয়াৰ মিনিংটো এইটোৱে হৈ যায় যে কোনোবা এটাত যদি আমি ডাঙৰ গাড়ী এটা লওঁ সেই গাড়ীটোৰ মাছ যদি বহুত বেছি থাকে আৰু ই যদি বহুত হাই ভেলচিটিত গৈ থাকে তেনেহ'লে অবভিয়াছলি এটা হাই মাছ আৰু হাই ভেলচিটি প্ৰডাক্টটো বহুতে হাই ভেলু আহিব। তো তেনেকুৱা ধৰণত সেই গাড়ী এটাক ৰখোৱা বহুতেই ডিফিকাল্ট হৈ যায়। তো আমি কম ৰখুৱাবলৈ কেলৈ ডিফিকাল্ট হৈ যায় বিকজ তাৰ মোমেন্টামটো এক্সট্ৰিমলি হাই থাকে। তো বাট চিমিলাৰলি যদি আমি এটা সৰু মাছৰ অবজেক্ট এটা লওঁ লেটছ এটা প্লাষ্টিক বল এটা ল'লোঁ আৰু তোমাৰ ফ্ৰেণ্ডটোৱে প্লাষ্টিক বলটো তোমাৰ ফাললৈ দলিয়াই দিছে অলপ কিবা এটা ভেলচিটিত। আমি জানো এটা প্লাষ্টিক বলৰ ভেলচিটি বেছি নাহে। তো অবভিয়াছলি তাৰ মাছো কম আছে তাৰ ভেলচিটিও কম আছে। তাৰ মাছ ইনটু ভেলচিটি কি হ'ব যিটো ভেলু আহিব সেইটো একেবাৰে কম মোমেন্টাম হ'ব। তো আমি ক'ম যে তাৰ মোমেন্টামটো এই প্লাষ্টিক বলৰ মোমেন্টামটো একেবাৰে কম হয়। সেইকাৰণে এই প্লাষ্টিক বলটোক যদি আমাৰ ওচৰত আমি যদি ইয়াক ইভেন কেটচ কৰিব নোৱাৰিলে যদি আমাৰ মুখতো পৰে কোনো প্ৰব্লেম নাই আমি অলপ কমকৈ দুখ পাম বিকজ ইয়াৰ মোমেন্টটো কম আছে। তো ইয়াক ৰখাবলৈ কাৰণে আমাক যোনটো এফৰ্টটো লাগিব সেইটো অলপ কম লাগিব। এতিয়া আমাৰ যোনটো আজি আৰম্ভণিতে যোনটো আমি এক্সাম্পলটো চাইছিলোঁ যেতিয়া যে বল এটা যেনিবা লেটছে এইটো আমাৰ এতিয়া আমি এইটো অলপ কাঠৰ বলটো লৈ লওঁ ঠিক আছে। আমাৰ যোনটো ক্ৰিকেট খেলাতে ক্ৰিকেট বলটো লৈ লওঁ আমি জানো ক্ৰিকেট বলটো অলপ কি হয় অলপ হাৰ্ড হয়। এতিয়া ক্ৰিকেট বল এটা যদি আহিছে আমি যদি ইয়াক কেটচ কৰিব বিচাৰিছোঁ আমি কি কৰোঁ আইদাৰ আমি হাতটো পিছলৈ লৈ যাব পাৰোঁ বা আমি হাতটো একদম ঠেৰেঙা লগাই পেলাই একদম চিধাকৈ ৰাখি দিওঁ জাষ্ট বলটো আমাৰ হাতত আহি পৰে। আমি জানো যে হাতটো যদি আমি চিধা কৰি ৰাখোঁ আৰু যদি মুভমেণ্ট নিদিওঁ তেনেহ'লে আমাৰ ক্ৰিকেট বলটো হাতত পৰাৰ পিছত কি অলপ বিষায়। তো তাৰ মানে কি ইয়াতে কিবা ধৰণৰ এটা ফ'ৰ্চ এটা লাগিছে হাতত। অবভিয়াছলি ফ'ৰ্চ লাগিলেতো আমি সেই ৰিয়েকশ্যনটো কি পাইছোঁ বিষোৱাৰ ৰিয়েকশ্যনটো আমাৰ হৈছে। তো এতিয়া আমাৰ এইটোৱে কথাটো হৈ যায় যে এইটো বস্তু এতিয়া মোমেন্টামৰ লগতনো কেনেকৈ কানেক্টেড হয়। নিউটনৰ যোনটো ছেকেণ্ড ল অফ মোশ্যন আছিলে নিউটন অফ ছেকেণ্ড ল অফ মোশ্যনত আমি পঢ়িছিলোঁ যে দ্য নেট ফ'ৰ্চ যোনটো এটা নেট ফ'ৰ্চ লাগিব কোনো এটা অবজেক্টত সেইটো কি হয় নেট ফ'ৰ্চ হয় মাছ ইনটু এক্সিলাৰেশ্যন। এতিয়া এইটো বস্তু যদি পাহৰি গৈছা তেনেহ'লে এটা আমি কুইক ৰিকেপ এটা কৰিলোঁ এটা চিম্পল এক্সাম্পলেৰে ঠিক আছে। তো লেটছ চে আমাৰ তাত আছে এটা সৰু নাও এটা আছে ঠিক আছে। ইয়াতে আছে আমাৰ এটা সৰু বোট এটা আছে ঠিক আছে। তো বোটত ইয়াতে কি থাকিব ইয়াতে চেইল থাকিব। চেইলটো জেনেৰেলি কিয় দৰকাৰ হয় বিকজ যেতিয়া আমাৰ ইয়াতে বতাহ আহিব তো বতাহ দিয়া মানে কি এক ধৰণৰ এটা ফ'ৰ্চ আহিছে। তো এই ফ'ৰ্চটোৰ কাৰণে কি হ'ব আমাৰ নাওটো আগলৈ যাব এটা স্পীডত এটা যাব। তো এইটো হৈ গৈছে আমাৰ পানী। এতিয়া জেনেৰেলি কি হয় নাওটো যেতিয়া ইয়াতে গৈ থাকে তো এটা আমাৰ অপজিট ডাইৰেকশ্যনত এটা ফ'ৰ্চ এটা আহে যোনটো আমি ফ্ৰিকশ্যনেল ফ'ৰ্চ বুলি কওঁ। আৰু এই ফ্ৰিকশ্যনেল ফ'ৰ্চটো কোনে দিয়ে এফ ফ্ৰিকশ্যনেলটো আমাৰ একচুৱেলি ৱাটাৰে দিয়ে ফ'ৰ্চ ডিউ টু দ্য ৱাটাৰ। তাৰমানে এই বোটটো যোনটো ৱাটাৰৰ লগত লাগি আছে তো এই ৱাটাৰটোৱে বিচাৰে যে বোটটো আগফাললৈ নাযাওক। ৱেৰেজ আমাৰ যোনটো এয়াৰ আমাৰ যোনটো ইয়াতে উইণ্ড আছে
উইণ্ডৰ কাৰণে আমাৰ কি আছে উইণ্ডৰ কাৰণে আমাৰ ইয়াতে এটা ফ'ৰ্চ আছে ফ'ৰ্চ ডিউ টু উইণ্ড এতিয়া আমি জানো যে ফ'ৰ্চ ডিউ টু উইণ্ড যদি আমাৰ বেছি হৈ যায় ফ'ৰ্চ ডিউ টু উইণ্ড যদি বেছি হৈ যায় তেনেহ'লে কি হ'ব এইটো আমি এফ ৱাটাৰৰ পৰা মাইনাছ কৰিব লাগিব তো এফ উইণ্ড মাইনাছ এফ ৱাটাৰ যদি আমি কৰি দিওঁ তেনেহ'লে এইটো কি হ'ব তো অবভিয়াছলি আমাৰ উইণ্ডৰ এফেক্ট আমি এনেকৈ চালে হ'ল তো এইটো আমাৰ হৈ গৈছে উইণ্ডৰ এফেক্ট আৰু এইফালে আছে আমাৰ অলপ কি হয় অলপ আছে আমাৰ ইয়াতে ৱাটাৰ এফেক্ট তো ইটোৱে সেইটো কি কৰি আছে কেনচেল কৰি আছে তো কেনচেল কৰাৰ পিছত যোনটো আমাৰ এটা নতুন ফ'ৰ্চ আহিব অবভিয়াছলি সেইটো ফ'ৰ্চটো অলপ কম হ'ব ডেফিনেটলি কম হ'ব অৰিজিনেল যোনটো উইণ্ডৰ ফ'ৰ্চ আছিলে বাট ননদালেছ এটা থাকিব আৰু এইটোকে আমি কি কওঁ দ্য নেট ফ'ৰ্চ বুলি কওঁ এইটোৱে হৈছে নেট ফ'ৰ্চ তো আমি গম পালোঁ এতিয়া নেট ফ'ৰ্চ মানে কি এতিয়া নেট ফ'ৰ্চ থাকিলে কি হয় এতিয়া বাকীখিনি বস্তু আমি এতিয়া গুচাই দিওঁ উইণ্ড আমি গমেই পাইছোঁ ইয়াতে উইণ্ড আছে এণ্ড ৱাটাৰ এইটো ফ'ৰ্চ থাকিব এতিয়া এই নেট ফ'ৰ্চৰ কাৰণে আমাৰ কি হ'ব নেট ফ'ৰ্চৰ কাৰণে আমাৰ হ'ব এটা এক্সিলাৰেশ্যন এইটোতো হৈছে আমাৰ নিউটনছৰ ছেকেণ্ড যদি আমাৰ নেট ফ'ৰ্চ 0 নহয় নেট ফ'ৰ্চ যদি থাকে তেনেহ'লে কি হ'ব আমাৰ এক্সিলাৰেশ্যন হ'ব এক্সিলাৰেশ্যন মানে কি এই নাওটোৰ স্পীডটো অলপকৈ বাঢ়ি যাব আৰু ই কি হ'ব আগলৈ যাব বিচাৰিব ই আগলৈ গৈ থাকিব এতিয়া এক্সিলাৰেশ্যনটো ডিপেণ্ড কৰিব আমাৰ নেট ফ'ৰ্চটো কিমান ডাঙৰ যদি আমাৰ নেট ফ'ৰ্চটো বহুত বেছি ডাঙৰ হয় তেনেহ'লে আমাৰ বেছি এক্সিলাৰেশ্যন হ'ব তাৰমানে কি এই নাওটি তেতিয়া বেছি স্পীডেৰে আগবাঢ়ি যাব আৰু যদি আমাৰ নেট ফ'ৰ্চটো তাৰমানে এই যিটো এফ উইণ্ড মাইনাছ এফ ৱাটাৰ কৰিলোঁ সেইটোৰ পিছত যোনটো আমাৰ এফ নেটটো আহিলে এইটো যদি এটা সৰু ফ'ৰ্চ আহে তেনে অবভিয়াছলি ইয়াতে এটা সৰু এক্সিলাৰেশ্যন বাট ননদালেছ এক্সিলাৰেশ্যন হ'বই বিকজ এইটোৱে হয় ছেকেণ্ড ল যে যদি আমাৰ তাত কোনো ধৰণৰ নেট ফ'ৰ্চ থাকে তেনেহ'লে ডেফিনেটলি এক্সিলাৰেশ্যন হ'বই হ'ব চ' এইটো হৈছে আমাৰ ছেকেণ্ড ল এতিয়া আমি এটা লেটছে আমি যিহেতু আমি ফ'ৰ্চক কানেক্ট কৰিব বিচাৰিছোঁ মমেণ্টামৰ লগত সেইটো কৰিবৰ কাৰণে আমি এটা কাম কৰোঁ এই এক্সিলাৰেশ্যনটোক চাওঁ এতিয়া এক্সিলাৰেশ্যনৰ মিনিংটো কি হয় চ' লেটছে অৰিজিনেলি আমাৰ যোনটো এই ব'টটো আছে এই ব'টটো কিবা এটা ইনিচিয়েল ভেল'চিটি ইউ ৰাইট কিবা এটা ভেল'চিটিৰে এইটো গৈ আছে বতাহটো দিয়াৰ আগতে কোনোবাই চলাই গৈ আছে ব'টটো ই লাহে এটা চাম ভেল'চিটিৰে গৈ আছে এতিয়া বতাহ বলিব ধৰিলে যেতিয়া বতাহ বলিলেতো আমি কি পালোঁ এইটো উইণ্ডটো পালোঁ এফ উইণ্ডটো পালোঁ তো এফ উইণ্ডটো পোৱাৰ কাৰণে কি হ'ল এফ উইণ্ড অফক'ৰ্চ ৱাটাৰৰ পৰা এটা ফ্ৰিকশ্যনেল ফ'ৰ্চ আছে এইটো হোৱাৰ পিছত আমাৰ তাত কি আহি গ'ল এটা নেট ফ'ৰ্চ আছিলে এই নেট ফ'ৰ্চটোৱে কি কৰিলে আমাৰ যোনটো এই ব'টটোক আছে ব'টটোক এক্সিলাৰেশ্যন দিলে এতিয়া ব'টটোক যদি এক্সিলাৰেশ্যন দিলে তেনেহ'লে ডেফিনেটলি ইয়াৰ ভেল'চিটিটো চেঞ্জ হৈ যাব লেটছে এই ভেল'চিটিটো চেঞ্জ হৈ গ'ল ভি ভেল'চিটি হৈ গ'ল বাঢ়ি গ'ল লেটছে বা এজিউম কৰোঁ যে এটা হাই নেট ফ'ৰ্চ আহিছে যাৰ কাৰণে আমাৰ ভেল'চিটি ইনক্ৰিজ হৈ গ'ল আৰু এইটোৰ পৰা এইটো পজিশ্যনলৈ আহি গ'ল অবভিয়াছলি ভেল'চিটি বাঢ়িব লেটছে টি টাইম লাগিলে ঠিক আছে টি নম্বৰ টাইম লাগিছে তো তাৰমানে আমাৰ এক্সিলাৰেশ্যনৰ ফৰ্মুলাটো কি হয় আমিতো জানো সেইটো হৈছে ৰেট অফ চেঞ্জ অফ ভেল'চিটি বুলি কয় ফাইনেল ভেল'চিটি মাইনাছ ইনিচিয়েল ভেল'চিটি ডিভাইডেড বাই টাইম এইটোতো হৈছে আমাৰ এক্সিলাৰেশ্যন ফৰ্মুলা আৰু এইটোৰ ওপৰতো আমি অলৰেডি ডিটেইলছত বহুতখিনি কথা পাতি থৈছোঁ এতিয়া আমি কাম কৰোঁ এইটো মাল্টিপ্লাই কৰি তো এই মাছ আৰু এই ভেল'চিটি মাল্টিপ্লাই হৈ পেলাই আমাক কি দিলে এম ইনটু ভি মাইনাছ এই মাছ আৰু এই ভেল'চিটি ইনিচিয়েল ভেল'চিটি মাল্টিপ্লাই হৈ পেলাই দিলে এম ইনটু ইউ ডিভাইডেড বাই টি বাট এম ইনটু ভি কি হৈছে আমিতো জানো মাছ আৰু ভেল'চিটিক মাল্টিপ্লাই কৰিলে আমি মমেণ্টাম পাম এইটো কাৰ মমেণ্টাম হৈ যায় এইটো হৈ গৈছে মমেণ্টাম ফাইনেল মমেণ্টাম তো মমেণ্টামটো হয় বাট যেতিয়া ফাইনেল ভেল'চিটি পাই গ'ল সেইটোৰ মমেণ্টাম হৈ যাব আৰু মাইনাছ কৰিছোঁ এম টাইমছ ইউ এগেইন এইটো মাছ টাইমছ ভেল'চিটি হৈছে এইটোতো মমেণ্টামেই হ'ব বাট এইটো কি হৈ যাব আমাৰ ইনিচিয়েল মমেণ্টাম তো তাৰ মানে আমি কি ক'লোঁ যে আমাৰ যোনটো নেট ফ'ৰ্চ আছে একচুৱেলি আমাৰ নেট ফ'ৰ্চটো মমেণ্টামৰ কেনেকৈ ডিপেণ্ড কৰিছে চেঞ্জ ইন মমেণ্টাম বিকজ ফাইনেল মমেণ্টাম মাইনাছ ইনিচিয়েল মমেণ্টামৰ মিনিংটো হৈছে চেঞ্জ ইন মমেণ্টাম তো চেঞ্জ ইন মমেণ্টাম ডিভাইডেড বাই টাইম এইটোৱে হৈ গৈছে আমাৰ নেট ফ'ৰ্চ চ' এই ফৰ্মুলাটোৰ মিনিং কি হয় এই ফৰ্মুলাটো একদম চিম্পল ৱৰ্ডছত আমাক কৈছে হাউ কুইকলি momentum changes মানে এইটো আমাক ৰেট অফ চেঞ্জ অফ মমেণ্টামৰ কথা কৈছে হাউ কুইকলি মমেণ্টাম চেঞ্জেছ তাৰ মিনিংটো কি হৈ গ'ল এতিয়া যেনেকুৱা এই ফৰ্মুলাটো ভি মাইনাছ ইউ ইকুৱেলছ টু টি এইটো কি কৈছে এইটো কৈ আছে যে এটা পাৰ্টিকুলাৰ টাইমত কিমান ভেল'চিটি চেঞ্জ হৈছে কাৰণ আমাৰ যোনটো বুট আছিলে প্ৰথমতে ইনিচিয়েল ভেল'চিটি ইউ আছিলে তাৰপিছত হাৱা বলৰ কাৰণে এটা নেট ফ'ৰ্চ লাগিলে তাৰপিছত ভেল'চিটি চেঞ্জ হৈ গ'ল এই চেঞ্জ ইন ভেল'চিটিটোকে আমি কি কওঁ এক্সেলাৰেশ্যন কওঁ তাৰমানে ইয়াতে এক্সেলাৰেশ্যন হৈছে স্পীড চেঞ্জ হৈ গ'ল ঠিক তেনেকুৱাই আমাৰ ইয়াতে পি ফাইনেল মাইনাছ পি ইনিচিয়েল মানে হৈছে আমাৰ ইয়াতে মমেণ্টাম চেঞ্জ হৈছে এতিয়া এই ভেলুটোৱে আমাক ক'ব যে কিমান সোনকালে আমাৰ মমেণ্টাম চেঞ্জ হৈছে যদি আমাৰ এই মমেণ্টামটো বহুত সোনকালে চেঞ্জ হৈছে তো ইয়াৰ মিনিংটো হ'ব আমাৰ এটা
ডাঙৰ নেট ফ'ৰ্চ এটা লাগিছে এইটোৱে মিনিং হৈ যায় যিমান ভেলু এইটো বেছি হ'ব তো সেইটোৱে ক'ব যে আমাৰ এটা ডাঙৰ ফ'ৰ্চ লাগিছে আৰু যদি আমাৰ নেট এইটো ডিফাৰেঞ্চটো যদি বহুত কম আহিছে তো তেনেহ'লে আমি ক'ব পাৰিম যে আমাৰ নেট ফ'ৰ্চটো অলপ কম লাগিছে তো তাৰমানে ইয়াৰ ওপৰত আমাৰ নেট ফ'ৰ্চটো তাৰমানে এই বোটটোৰ ওপৰত এটা নেট ফ'ৰ্চ যোনটো লাগিছে সেইটো কমকৈ লাগিছে তো আই হোপ এই ফৰ্মুলাটো এতিয়া ক্লিয়াৰ হৈ গ'ল তো আমি ছেম বস্তুটোৱে আমি নিউটন ছেকেণ্ড লত কৈছোঁ যে আমাৰ যদি ভেল'চিটি চেঞ্জ হৈ আছে যদি আমাৰ ভেল'চিটিটো বহুত ৰেপিডলি চেঞ্জ হয় তেনেহ'লে আমাৰ নেট ফ'ৰ্চটো বহুত বেছি হ'ব আৰু যদি আমাৰ ভেল'চিটি চেঞ্জটো কম হয় তেনেহ'লে নেট ফ'ৰ্চটো কম হ'ব ছেম বস্তুটোকে আমি এবাৰ কি কৈছোঁ মমেণ্টামৰ থ্ৰুৰে আমি এক্সপ্লেইন কৰিছোঁ যদি চেঞ্জ ইন মমেণ্টাম যদি আমাৰ কম হয় তেনেহ'লে অবভিয়াছলি আমাৰ নেট ফ'ৰ্চটো কম হ'ব আৰু চেঞ্জ ইন মমেণ্টাম যদি বহুত হাই হয় পটককৈ যদি আমাৰ মমেণ্টাম চেঞ্জ হয় হাই মমেণ্টাম চেঞ্জ হয় তেনেহ'লে আমাৰ কি হ'ব নেট ফ'ৰ্চটো হাই হ'ব তো এতিয়া আমি যোনটো আমাৰ প্ৰথম এক্সাম্পলটো চাইছিলোঁ কেচিং বল সেইটোতে আমি এতিয়া বস্তুটো এতিয়া এই নতুন কনচেপ্টৰে বুজিবলৈ চেষ্টা কৰোঁ তো এই ছেকেণ্ড ফ্ৰেমটোত চালেই হ'ল তো আমাৰ কি হৈছে বলটো ওপৰৰ পৰা আহি আছে বলটো ওপৰৰ পৰা আহি পেলাই ইয়াতে গ'ল পটাপট ৰখি গ'ল তাৰমানে কি ইয়াতে চেঞ্জ ইন মমেণ্টামটো বহুত হাই হৈছে কাৰণ বলটো আহি আছিল আমি পটককৈ ইয়াতে আমি বলটো ৰখাই দিলোঁ ৱেৰ এজ আমাৰ প্ৰিভিয়াছ কেছটোত কি হৈছে আমাৰ বলটো আহিছে বাট ইয়াৰ মমেণ্টাম চেঞ্জ ইন মমেণ্টামটো আমাৰ কম হৈছে বিকজ এইটো লাহেকৈ গৈ পেলাই ইয়াৰ মমেণ্টামটো জিৰ' আছে যোনটো মমেণ্টামৰে আহি আছে সেই মমেণ্টাম যেনেকৈ এটা অবভিয়াছলি দুইটা কেছতে আমাৰ মমেণ্টাম আছে তো বলটো অহাৰ এটা মমেণ্টাম আছে আৰু যেতিয়া বলটো আমাৰ হাতত পৰিলে তাৰপিছত আমি কি কৰিলোঁ লাহেকৈ যেতিয়া পিছফাললৈ লৈ গ'লোঁ তাৰমানে কি আমি ইয়াৰ আমাৰ ফাইনেল মমেণ্টামটো আমি বঢ়াই দিলোঁ তাৰমানে আমি ইয়াৰ টাইমটো বঢ়াই দিলোঁ তো এইটোৰ কেছত কি হৈ গ'ল আমাৰ ইয়াতে কম ফ'ৰ্চ লাগিব তো কম ফ'ৰ্চ যদি লাগে তেনেহ'লে আমাৰ পেইন কেলে হয় এতিয়া ভালকৈ বুজি পাব তো যিমান ইয়াতে আমাৰ মমেণ্টাম ইয়াতে কম হৈ আছে ৰাইট বিকজ আমি ইয়াতে মমেণ্টাম কমাই দিছোঁ তো ইয়াতে কি হৈ গ'ল আমাৰ ইয়াতেতো এটা ফ'ৰ্চ এটা লাগিব তো বলটো যদি আমাৰ হাতত পৰে তেনেহ'লে আমাৰ কি এটা তলফালে এটা ডাউনৱাৰ্ড ফ'ৰ্চ এটা থাকিব তো নিউটন থাৰ্ড ল মতে কি এটা ৰিয়েকশ্যনাৰী ফ'ৰ্চ এটাওতো থাকিব অপজিট ডাইৰেকশ্যনত তো সেইকাৰণে আমাৰ কি হয় ইয়াতে যিহেতু আমাৰ ফ'ৰ্চটো যোনটো ইয়াতে পৰিলে অবভিয়াছলি আমাৰ নেট ফ'ৰ্চটো কমি যাব বিকজ আমি ইয়াতে চেঞ্জ ইন মমেণ্টামটো আমি কি কৰিলোঁ কমাই দিলোঁ চেঞ্জ ইন মমেণ্টাম যদি আমি কমাই দিলোঁ আমাৰ কম ফ'ৰ্চ লাগিব সেইকাৰণে আমাৰ ৰিয়েকশ্যন ফ'ৰ্চটো কম লাগিব আৰু আমাৰ হাতটো আমি কমকৈ দুখ পাম ৱেৰ এজ আদাৰ কেছটোত এইটো কেছত কি হ'ল এইটোৰ কেছত আমাৰ চেঞ্জ ইন মমেণ্টামটো বহুতে হাই হয় তো তাৰমানে কি ইয়াতে নেট ফ'ৰ্চ যোনটো লাগিব এই বলটোৱে যোনটো ইয়াতে এটা নেট ফ'ৰ্চ দিব এইটো হাই নেট ফ'ৰ্চ এটা দিব তো ৰিয়েকশ্যন ফ'ৰ্চটো কিমান হ'ব হাই হ'ব সেইকাৰণে আমি ইয়াতে দুখ পাম তো এনেকুৱাকৈ আমি চেঞ্জ ইন মমেণ্টাম কনচেপ্টটো ইউজ কৰি পেলাই আমি নিউটনছৰ ছেকেণ্ড লৰ লগত আমি কানেক্ট কৰাব পাৰোঁ